Club Zindabad. We want justice. We want justice. আজি গোৱালপাৰা জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত SNA স্পৰ্শ মডিউলৰ জৰিয়তে SRD বিশেষ নিযুক্তি শিক্ষকসকলৰ দৰমহা প্ৰদানৰ নীতিৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। প্ৰায় ৩ শতাধিক শিক্ষক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে নিয়মীয়াকৈ নিযুক্তি লাভ কৰাৰ পিছতো SNA স্পৰ্শ মডিউলৰ জৰিয়তে দৰমহা প্ৰদানৰ নতুন ব্যৱস্থা নীতি বিৰোধী তেওঁলোকে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি এই আদেশ অবিলম্বে বাতিল কৰাৰ লগতে স্থানীয় কোষাগাৰৰ জৰিয়তে অন্যান্য নিয়মীয়া শিক্ষকৰ দৰে দৰমহা প্ৰদানৰ দাবী জনায়। লগতে শিক্ষকসকলক হাৰাশাস্তি বন্ধ কৰি নিযুক্তি পত্ৰত উল্লেখ থকা নীতি অনুসৰি দৰমহা প্ৰদান নিশ্চিত কৰিবলৈও আহ্বান জনায়। Our demand, legal demand. Our demand, legal demand. আমাৰ এটাই যে ইতিমধ্যে SRD শিক্ষকসকলক স্থানীয় কোষাগাৰৰ জৰিয়তে নিয়মীয়াকৈ দৰমহা প্ৰদান কৰি আছিলে আৰু যোৱা 31 তাৰিখে চৰকাৰৰ শিক্ষা বিভাগে এই কোষাগাৰৰ জৰিয়তে দৰমহা প্ৰদান কৰা বন্ধ কৰি পেলাই SNA স্পৰ্শৰ জৰিয়তে দৰমহা দিবলৈ এটা নীতিখনা জাৰি কৰিছে, যিটো ব্যৱস্থাই শিক্ষকসকলক দৰমহা পোৱাৰ ক্ষেত্ৰত বেমেজালি দিব আৰু শিক্ষকসকলক ভৱিষ্যতে অন্ধকাৰৰ দিশলৈ নিব। গতিকে আমাৰ এটাই দাবী যে পূৰ্বৰ লেখীয়াকৈ স্থানীয় কোষাগাৰৰ জৰিয়তে SRD শিক্ষকসকলক দৰমহা নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা কৰক। সেইটো দাবীক লৈ পেলাই আজি সমগ্ৰ অসমজুৰি আমিও গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনী হৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ